অসমৰ চাকৰিৰ বাবেও নিজক চাকৰিত তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰিব। অসমৰ মেডিকেল ইঞ্জিনিয়াৰিং কলেজ আদিতো তেওঁলোকে অংশগ্ৰহণৰ সুবিধা পাব আৰু মৰাণ জনগোষ্ঠীৰ বাবে যি আমি ৰিজাৰ্ভেশ্যন কৰি থোৱা আছে তাতো তেওঁলোকে পৰীক্ষা দিবলৈ সুবিধা পাব। মই ভাবোঁ যে এইটো অসমৰ আটাইতকৈ প্ৰাচীনতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ বাবে আজি কেবিনেটে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটত আমি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে নেশ্যনেল হেল্থ মিছনত যিসকল কৰ্মচাৰী বা নাৰ্ছ বা আন বিষয়া কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকে যদি ৰাজ্য চৰকাৰৰ কিবা নিয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে তেতিয়াহ'লে তেওঁলোকৰ বাবে বয়সৰ ঊৰ্ধ্বতম সীমা নাথাকিব। তেওঁলোকে যিমানেই বয়স নহওক কিয় যদি NHMত তেওঁলোকে কাম কৰি আছে তেতিয়াহ'লে স্বাস্থ্য বিভাগৰ চৰকাৰী চাকৰিৰ কাৰণে তেওঁলোকে আবেদন পত্ৰ দিব পাৰিব। ANMৰ চাকৰিৰ কাৰণে GNMৰ চাকৰিৰ কাৰণে অৰ্থাৎ নিৰ্দিষ্ট ফিল্ডখনত যি ফিল্ডত কাম কৰি আছে সেই ফিল্ডত তেওঁলোকে নিয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। গোৱালপাৰা জিলাৰ যিখন অসামৰিক হস্পিটেল আছিলে গোৱালপাৰা চিভিল হস্পিটেল সেই চিভিল হস্পিটেলখনক বা অসামৰিক হস্পিটেলখনক আমি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ শ্বহীদ নিধানুৰাম ৰাজবংশীৰ নামেৰে উৎসৰ্গা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ 1942 চনৰ এগৰাকী শ্বহীদ নিধানুৰাম ৰাজবংশী এতিয়াৰ পৰা গোৱালপাৰা অসামৰিক চিকিৎসালয়খন শ্বহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয় ৰূপে পৰিচিত বনাবৰ বাবে কেবিনেটে আজি 262 কোটি টকা অনুমোদন জনায়। আজিৰ কেবিনেটত আমি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰোঁ। আপোনালোকে জানে যে দীৰ্ঘদিন ধৰি অসমৰ প্ৰাথমিক বিদ্যালয় শিক্ষক সংস্থা আৰু আনসকলে এটা দাবী কৰি আহিছিল যে প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়বিলাকত হ'ব লাগে। ইতিমধ্যে আমি এইটো সিদ্ধান্ত লৈছিলোঁ যে য'ত 150 ছাত্ৰ ছাত্ৰী আছে তাতে প্ৰধান শিক্ষক পদ আমি সৃষ্টি কৰিম। তাৰ পিছত আমি সিদ্ধান্ত ল'লোঁ যে 100 যদি ছাত্ৰ ছাত্ৰী আছে তাতো আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম। এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু আজি আমি কেবিনেটত এটা খুব ইম্পৰ্টেণ্ট সিদ্ধান্ত লৈছোঁ যে যদি কোনোবা স্কুলত 50 জন ছাত্ৰ ছাত্ৰী আছে 50 টোটেল যদি ষ্টুডেণ্ট আছে LP স্কুলত এইটো UP আৰু হাইস্কুলক লৈ এইটো সমস্যা নাই, এইটো অকল LP স্কুলক লৈ সমস্যা আছিলে। যদি 50 জনো ষ্টুডেণ্ট আছে তেতিয়াহ'লে তাত আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম। এই সিদ্ধান্তৰ ফলত বহুত দিন ধৰি প্ৰাথমিক শিক্ষক সন্মিলনী বা আন শিক্ষকসকলে কৰি অহা বিভিন্ন তেওঁলোকৰ ক্ষোভ বা প্ৰতিবাদ সামৰণি পৰিব বুলি মই বিশ্বাস কৰোঁ যে এতিয়া 50 জন ছাত্ৰ ছাত্ৰী হ'লেই এজন প্ৰধান শিক্ষকৰ পদ আমি স্কুলত সৃষ্টি কৰিম আৰু এই প্ৰধান শিক্ষকসকল DDO হ'ব, তেওঁলোকৰ বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতাও থাকিব। যে অসমৰ ৰাস্তাত এয়াৰফ'ৰ্চৰ ফ্লাইট নামিব, অসমৰ ৰাস্তাত হেলিকপ্টাৰ নামিব, অসমত সুৰংগ হ'ব। আজি কথা ক'লে মানুহে অলপ বিশ্বাস কৰিব বেয়া পায়, কিন্তু দেখি থাকিলে বিশ্বাস কৰি গৈ থাকিব। ডিব্ৰুগড়ত কথা নাই, ডিব্ৰুগড়টোত বগীবিল অলৰেডি বনোৱাই হৈছে, কিন্তু টানেল নুমলীগড় আৰু গহপুৰৰ মাজত হ'ব। কালি আমি ডিব্ৰুগড়ত আলোচনা কৰিছোঁ, কালি মিটিং ৰাখিছোঁ ডিব্ৰুগড়ৰ ওপৰত। কালি ডিব্ৰুগড়ৰ আৰ্টিফিচিয়েল ফ্লাডৰ ওপৰত আমি মিটিং ৰাখিছোঁ, তেতিয়া আপোনালোকক ক'ব পাৰিম। মন্ত্ৰীসকল আছে, সুধি ল'ব। মোৰ ইমান কথা মনত নাথাকে। আমাৰ গুৱাহাটীতো মানুহে কয়, কিন্তু ৰাস্তা বেয়া নকৰাকৈ পানীৰ পাইপ কেনেকৈ ফুটিব? তেনেকুৱাতো টেকন'লজি ক'তো নাই। পানী যদি লাগে
এই গোটেই ঘটনাবোৰ যেনেকৈ সন্তান এটা মাতৃৰ গৰ্ভত নথকাকৈ প্ৰসৱ হ'বই নোৱাৰে আৰু মাতৃয়ে প্ৰসৱ বেদনা পাবই লাগিব, সেইধৰণে বিকাশৰ আগত এটা প্ৰসৱ বেদনা মানুহে পায় আৰু সেই প্ৰসৱ বেদনাখিনি যোনে গ্ৰহণ কৰে তাৰ বিকাশ হয় আৰু যাৰ প্ৰসৱ বেদনাখিনি গ্ৰহণ কৰিব নোৱাৰে সেই জেগাত বিকাশ নহয়। গতিকে তাৰ কোনো উপায় নাই। যদি আপোনালোকক পানী লাগে ৰাস্তা খান্দিবই লাগিব। ৰাস্তা লগে লগে এখন অসমে হয় আৰু লগে লগে ক'ত হ'ব। আমাৰ এটা স্পীড আছে। আপুনি খান্দাৰ লগে লগে যদি কৰিব যায়, কালি পৰহি আপোনালোকে নিউজ কৰিব যে গভৰ্ণমেণ্টে ক'ৰ পৰা কণ্ট্ৰেক্টৰ আনিলে, নিশাৰ ভিতৰতে ঠিকাদাৰ নিযুক্তি, নিশাৰ ভিতৰতে লুণ্ঠন। আমি চব কৰিব পাৰোঁ, আপোনালোকৰ হেডলাইনবিলাকে আমাক বান্ধি ৰাখে নহয়। কামটোতো চলি আছে, মই কালিও চাব যাম। ৫,০০০ এইখনতো প্ৰায় ৰেডিয়ে হৈ যাব, কিন্তু মই অলপ চেষ্টা কৰিছোঁ যাতে অলপ গোটেইখন ঘেৰাও কৰি হ'ব পাৰে। ইতিহাসৰ পৃষ্ঠালৈ আপোনালোকৰ ধ্যান আকৰ্ষণ কৰিব খোজোঁ। অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী শ্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী ২৯ আগষ্ট ২০২৫ পৰা আৰম্ভ হ'ব। অসমৰ ৰাজনীতিত আৰু আমাৰ জাতীয় জীৱনত প্ৰয়াত গোলাপ বৰবৰাৰ এক সাগৰ সমান বৰঙণি আছে। আমি সকলোৱে জানো যে ১৯৬৮ চনৰ পৰা ১৯৭৪ চনলৈ তেখেত ৰাজ্যসভাৰ সাংসদ আছিল। জৰুৰী অৱস্থাৰ সময়ত কংগ্ৰেছে তেখেতক কাৰাগাৰত নিক্ষেপ কৰিছিল। ১৯৭৮ চনৰ ১২ মাৰ্চ তাৰিখে অসমৰ ৬ষ্ঠজন মুখ্যমন্ত্ৰী হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল। তেখেতৰ নেতৃত্বত ১০ বিঘা মাটি পৰ্যন্ত খেতিয়কৰ খেতিৰ খাজানা মাফ হৈছিল। ১০ম শ্ৰেণী পৰ্যন্ত সকলো বিদ্যালয়ৰ মাচুল মাফ কৰি দিয়া হৈছিল। চিকিৎসালয়ত, গভৰ্ণমেণ্ট চিকিৎসালয়ত মাচুল নোহোৱাকৈ ৰোগী চোৱাৰ ব্যৱস্থা তেওঁৰ দিনতে আৰম্ভ হৈছিল। দয়াং বনাঞ্চলত থলুৱা লোকৰ মাটি সংৰক্ষণৰ বাবে তেখেতে কাম কৰিছিল আৰু এই ধৰণে তেখেতে বহুবিলাক, আনকি অসমত ক্ষুদ্ৰ চাহ বাগিচা নিৰ্মাণৰ কামতো তেখেতে এক বিশাল বৰঙণি আগবঢ়াইছিল। ৰাজ্য চৰকাৰে গোলাপ বৰবৰা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী গাম্ভীৰ্যপূৰ্ণভাৱে এটা বছৰ পালন কৰিবলৈ সিদ্ধান্ত লৈছে। ২৯ আগষ্ট ২০২৫ পৰা আৰম্ভ হ'বলগীয়া এই জন্ম শতবাৰ্ষিকীত আমি কেনেদৰে পালন কৰিম তাৰ বিষয়ে নিৰ্ধাৰণ কৰিবলৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ডক্টৰ ৰণোজ পেগু আৰু অজন্তা নেওগৰ নেতৃত্বত এখন কেবিনেট ছাব কমিটি গঠন কৰা হৈছে আৰু এই কেবিনেট ছাব কমিটিখনে প্ৰয়াত গোলাপ বৰবৰাৰ পৰিয়াল আৰু তেওঁৰ সান্নিধ্য লাভ কৰা ব্যক্তিসকলৰ লগত আলাপ আলোচনা কৰি এটা বছৰজোৰা পৰিকল্পনা প্ৰস্তুত। মাৰ্চৰ পৰা অসমৰ প্ৰতিটো ৱেলনেছ চেণ্টাৰ, যি আমাৰ গাঁৱে গাঁৱে ৱেলনেছ চেণ্টাৰ আছে, সেই ৱেলনেছ চেণ্টাৰত একোটাকৈ স্বাস্থ্য শিবিৰ কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। স্কুলসমূহৰ এমালগেমেশ্যনৰ কাৰণে পৰিত্যক্ত বিদ্যালয়সমূহক যিকোনো চৰকাৰী কামত যাতে আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বাবে বহু দিনৰ পৰা এটা চিন্তা চৰ্চা চলি আছিল। আজি কেবিনেটে সিদ্ধান্ত লয় যে যেতিয়া কোনোবা স্কুল এমালগেমেটেড হৈ যাব তেতিয়াহ'লে সেই মাটি তৎকালীনভাৱে জিলা আয়ুক্তৰ হাতলৈ গুচি যাব। শিক্ষা বিভাগৰ পৰা জিলা আয়ুক্তলৈ যাব। চৰকাৰী কাম কাজত জিলা আয়ুক্তই তাক আবণ্টন কৰিব পাৰিব। অনা চৰকাৰী কাম কাজৰ বাবে বা NGO আদিৰ বাবে যদি আবেদন হয়, চৰকাৰৰ অনুমোদন লৈ জিলা আয়ুক্তই এনে খালী হৈ থকা বিদ্যালয়সমূহ আবণ্টন কৰিব পাৰিব। আজি কেবিনেটত এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটি আৰু আমাৰ
আউনীআটী বিশ্ববিদ্যালয়, এই দুইখন বিশ্ববিদ্যালয়ৰে যিখন ফাৰ্ষ্ট ষ্টেটু বুলি কয় সেই ষ্টেটুখন আজি কেবিনেটে অনুমোদন জনায়। ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউটৰ অধ্যাপক অধ্যাপিকাসকলক কেবিনেটে AICT স্কেল দিবৰ বাবে আজি সিদ্ধান্ত গ্ৰহণ কৰে। জোনাই বিধানসভা সমষ্টিত আজি কেবিনেটে চিমেণ্ট CC টাঙনি ডেভেলপমেণ্ট ব্লক নামে নতুন ব্লক এটা নিৰ্মাণ কৰে। জোনাই সমষ্টিটো যথেষ্ট ডাঙৰ সমষ্টি আছিল। এটাই মাত্ৰ তাত ব্লক থকাৰ বাবে ৰাইজৰ অসুবিধা হৈছিলে। আজি জোনাই সমষ্টিত আমি চিমেণ্ট CC টাঙনি উন্নয়ন খণ্ড নামে আৰু এটা উন্নয়ন খণ্ড গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। কেবিনেটত কমতাপুৰ, মৰাণ আৰু মটক অট'নমাছ কাউন্সিলৰ তিনিওখন বিল সংশোধন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্তৰ ফলত কমতাপুৰ পৰিষদত কোচ ৰাজবংশীৰ উপৰিও ST, SC, OBC আৰু MOBC থকা গাঁওসমূহো সন্নিৱিষ্ট হ'ব। মৰাণ আৰু মটক কাউন্সিল দুখনতো সেই ধৰণে আমি এমেণ্ডমেণ্ট আনিছোঁ যে যদি ক'ৰবাত 50%তকৈও কম মৰাণ মটক জনগোষ্ঠীৰ লোক থাকে তেওঁলোকো অট'নমাছ কাউন্সিলত সোমাব পাৰে। তাৰ ব্যৱস্থা আজি আমি কৰিছোঁ, কিন্তু এইখিনি পাৰ্ট ভিলেজ হিচাপে হ'ব। অন্যান্য জনগোষ্ঠী কাউন্সিলত নোসোমাই মৰাণত মৰাণ, মটকত মটক, এই ধৰণে আমি ব্যৱস্থা কৰিছোঁ। আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব। আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল, এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব। চৰকাৰী নিয়মত নাথাকিব, কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই। ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম মিউনিচিপালিটি, কিন্তু বাকী টাউনসমূহতো যাক এই গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ মিউনিচিপালিটি কৰ্পৰেশ্যন, কিন্তু বাকী টাউনসমূহতো ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব। গ্ৰাম্যাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব, যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয়। তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছোঁ। কিন্তু শ্ৰমিকক সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব। একেটা ষ্ট্ৰেচত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব। আৰু শ্ৰমিকক মই 24 ঘণ্টা দোকান খোলা ৰাখিলোঁ, তাৰমানে শ্ৰমিকৰ 3টা শ্বিফ্ট কৰিব লাগিব। তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এইটো সুবিধা নহয়। ইয়াৰ ফলত এমপ্লয়মেণ্ট যাতে বৃদ্ধি হয়। 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল, এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ 3টা শ্বিফ্টত আৰু 4জন বেছিকৈ এমপ্লয়ী ল'ব, যাতে আমাৰ অসমত নিয়োগৰ সুবিধা হ'ব পাৰে, ব্যৱসায় বাণিজ্য ভাল হ'ব পাৰে বিহুৰ বতৰৰ আগত, পূজাৰ বতৰৰ আগত। তাৰ বাবে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু মই ভাবোঁ যে এই সিদ্ধান্তই আমাৰ অসমৰ দুখন PRF আছিল। PRF মানে প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট। এখনৰ নাম চৰাইবাহা, এখনৰ নাম খোৰাগাঁও। এই দুইখনকে আমি ৰিজাৰ্ভ ফৰেষ্টলৈকে আজি কনভাৰ্ট কৰিছোঁ। তাৰ ফলত অসমত বনাঞ্চলৰ মাটিকালি বৃদ্ধি হ'ব। এই দুইখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট হোৱা বাবে আমাৰ ৰিজাৰ্ভ ফৰেষ্টৰ মাটিকালি 700 হেক্টৰ বৃদ্ধি পাব। আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰা হয়। ডেভেলপমেণ্ট কাউন্সিলসমূহে কেতিয়াবা নিজৰ বাজেট নাথাকিলেও অতিৰিক্তকৈ কিছুমান অৰ্ডাৰ আদি দিয়া দেখা যায়। কিছুদিন আগতে তেনেকৈ সোণোৱাল কছাৰী কাউন্সিলত খেলি মেলি হৈছিলে, আমৰি কাৰ্বিত খেলি মেলি হৈছিল।
কাউন্সিলে নিজৰ বাজেটতকৈ বেছি ধনৰ কোনো ঠিকা দিব নোৱাৰিব বুলি আজি কেবিনেটে নিজৰ বিধিখন সংশোধনী কৰে। এখন ৰাজ্যিক শিক্ষানুষ্ঠানক বা আন ৰাজ্যিক এটা অনুষ্ঠানক প্ৰয়াত গোলাপ বৰবৰাৰ নামেৰেও নামাঙ্কিত কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ আৰু কেবিনেট সাব কমিটিখনে এই অনুষ্ঠানটো আমাক দেখুৱাই দিব যে এই অনুষ্ঠানটি আপোনালোকে বা কেবিনেটে গোলাপ বৰবৰাৰ নামত নামাঙ্কিত কৰিব পাৰে। এইকেইটা দিন বাতৰি কাকতত ৰংঘৰত কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ বাতৰি ওলাই আছে। ৰংঘৰ পৰ্যবেক্ষণ কৰিবলৈও কেবিনেটে এটা লোক নিৰ্মাণ বিভাগ আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আৰু আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আৰু আৰ্কিঅ'লজি ডিপাৰ্টমেণ্ট এই চাৰিওটা ডিপাৰ্টমেণ্টৰ বিষয়া সন্নিৱিষ্ট এটা এক্সপাৰ্ট টীম ৰংঘৰলৈ পঠাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটত লোৱা সিদ্ধান্ত এইকেইটাই আছিল। আপোনালোকৰ যদি কিবা সুধিব আছে সুধিব পাৰে। অলপমান কিবা CISFৰ ফালৰ পৰা দিগদাৰী হৈ আছে, মই এবাৰ চাব লাগিব। আপোনালোকে সৰ্বাধিকো ক'ব বিষয়টো, কাৰণ গোটেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰে, তেওঁক এবাৰ মনত পেলাই দিব, ময়ো মনত পেলাই দিম। দোকানবিলাক যে 24 ঘণ্টা খোলা থাকিব, ৱাইন শ্বপবিলাকৰ ক্ষেত্ৰত কি হ'ব? দোকানেতো ৱাইন শ্বপো হয়, কিন্তু ৱাইন শ্বপখিনি আমি পূৰা 24 ঘণ্টা খুলিব নিদিওঁ। ৱাইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ কৰি দিওঁ। ৱাইন শ্বপখিনি 2টামান বজালৈকে, এতিয়া 12টালৈকে চলে, তেওঁলোকক পূৰা গোটেই ৰাতি নিদিওঁ, তেওঁলোকক অলপ কমাই দিওঁ। সাক্ষাৎ কৰিছে, আন জনগোষ্ঠীও যদি মোক সাক্ষাৎ কৰে তাতো ব্যৱস্থা লয়। মোক এতিয়ালৈকে মৰাণসকলে সাক্ষাৎ কৰিছে, স্মাৰক পত্ৰ দিছে, মই কৰি দিছোঁ। আৰু যদি কাৰোবাৰ পেটত ভোক আছে আমাক ক'ব। কিন্তু অৰুণাচলৰ আন্দোলনটোৰ সংজ্ঞাটো অসম চৰকাৰে ল'ব নোৱাৰে। কিন্তু অসমৰ যদি কোনোবা কমিউনিটি তাৰ কাৰণে এফেক্টেড হৈছে, যিহেতু আমি আনডিভাইডেড উত্তৰ পূৰ্বাঞ্চল আছিলোঁ, কোনোবা নৃগোষ্ঠী যদি এফেক্টেড হৈছে, মোক স্মাৰক পত্ৰ দিলে মই বিবেচনা কৰিম। মৰাণসকলে মোক স্মাৰক পত্ৰ দিছিলে কাৰণে বিষয়টো বিবেচনা কৰা হৈছে।